হয়, আপোনাৰ পৰিচয়টো দিব। হয়, নমস্কাৰ, মোৰ নাম মিতুৰাম ৰায়। হয়, আজিৰ কাৰ্যসূচী কি আছিল পূজাৰ? আজিৰ কাৰ্যসূচী আমাৰ এই শোলমাৰী প্ৰথম খণ্ডত শ্ৰী শ্ৰী মদন মোহন হৰি মন্দিৰত মহানাম যজ্ঞ ও অষ্টকালীন লীলা 14 ডিচেম্বর থাকি আমার 17 ডিসেম্বর পর্যন্ত চলি থাকিবে। কেইদিনীয়া কাৰ্যসূচী? আমি 5 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। কি কি আছে কাৰ্যসূচীত? কাৰ্যসূচী মতে আমাৰ কাজৰ হালচে আছে। মোটামুটি আমাৰ আজি আমার শুভ অধিবাসত গঙ্গার জল আনয়ন আর গঙ্গার জল আনয়ন করে আমার ভাগবত কীর্তন হব। তার পিছদিনাখন আমার মহানাম যজ্ঞ অনুষ্ঠান হব আৰু তার পিছদিনাখন আমার অষ্টকালীন লীলা কীর্তন হ'ব। আচ্ছা, কিমান বছর ধরে পূজাখন কৰি আছে? আজিলৈকে আমার 1990 চনত স্থাপিত। আজিলৈকে 24 বছর পাৰি হ'ল। 25 বছৰত ধৰি দিলে। এই 25 বছর ধৰি আমি এই মদন মোহন হৰি মন্দিৰত মহানাম যজ্ঞ অনুষ্ঠান কৰি আছোঁ। 108জনী ছোৱালী, অবিবাহিত ছোৱালীক লৈ 108টা মাটিৰ কলহ লৈ শোলমাৰী প্ৰথম খণ্ডৰ পৰা আৰম্ভ কৰি গোলগঞ্জ গংগাধৰ নদীলৈকে গৈ তাৰ পৰা গংগা পাৰি আনয়ন কৰা হৈছে। তাতে ইয়াৰ ভক্তবৃন্দ কেইবাশ মানুহৰ সহায় সহযোগিতা আগবঢ়াইছে। তাতে আমি আনন্দিত হৈছোঁ। চৰকাৰৰ পৰা কিবা অনুদান পাইছে নে নাই? আমি চৰকাৰৰ পৰা কোনো অনুদান পোৱা নাই। আজি 1990 চনৰ পৰা আমাৰ এই শ্ৰী শ্ৰী মদন মোহন হৰি মন্দিৰ ইয়াত স্থাপিত কৰা হৈছে। ৰাধা গোবিন্দের সেৱা পূজা আজি 35 বছৰ হ'ল। কিন্তু 35 বছৰ হ'ল আজিলৈকে আমি চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা পোৱা নাই। তাই সেইকাৰণে মই ক'ব বিচাৰিছোঁ আমাৰ অসম চৰকাৰ তথা আমাৰ পূজনীয় মহামান্য হেমন্ত বিশ্ব শৰ্মাদেৱক যদি আমাৰ এই প্ৰথম খণ্ড শোলমাৰীৰ শ্ৰী শ্ৰী মদন মোহন হৰি মন্দিৰত কিবা অকণমান সহায় আগবঢ়ায় এই আমি নতই সুখী হ'লোহেঁতেন। সহায় বিচাৰি MLA মহোদয়ৰ ওচৰত যাওঁ। MLA মহোদয়ে আমাক আশা দিয়ে। যেতিয়া ইলেকশ্যন আহে, ইলেকশ্যন সময়ত আমাৰ ওচৰ চাপে বহুত ধৰণৰ আমাক লালসা দিয়ে। কিন্তু যেতিয়া নেকি ইলেকশ্যন শেষ হয় সেই মহোদয়সকলে পিছত আমাক নিচিনা হৈ যায়
আৰু সেই মন্দিৰৰ বিষয়ে বা আমাৰ সমাজৰ বিষয়ে কোনো কথাই মনত নেপেলায়। সেইকাৰণে আমি সকলোৱে দুখিত হৈ আছোঁ। পৰা আৰম্ভ কৰি শ'লমাৰী বৃহত্তৰ শ'লমাৰীৰ পৰা আৰম্ভ কৰি যাতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা যিমান ভক্তসকল আহে আমি সকলোকে অহাৰ কাৰণে আহ্বান জনাইছোঁ। লগতে যাতে আহি আমাক সহায় সহযোগিতা আগবঢ়ায়।